টিকিট না পেয়ে ক্ষোভ বিজেপি ছেড়ে কংগ্রেসে গহীন বরা। তিতাবর রাজীব ভবনে যোগদান অনুষ্ঠান, গৌরব গগৈয়ের উপস্থিতিতে কংগ্রেসে সামিল হন গহীন বরা। তার সঙ্গে বেশ কয়েকজন বিজেপি নেতাও যোগদান করেন হাত শিবিরে। রঙানদী কেন্দ্রে বিজেপির টিকিট প্রত্যাশী ছিলেন গহীন বরা। বিজেপির সিন্ডিকেট ও অরাজকতায় অতিষ্ঠ হয়ে কংগ্রেসে সামিল। হাত শিবিরে যোগ দিয়ে মন্তব্য গহীন বরার। আমরা জানাচ্ছিলাম টিকিট না পেয়ে ক্ষোভ বিজেপি ছেড়ে কংগ্রেসে গহীন বরা। তিতাবর রাজীব ভবনে যোগদান অনুষ্ঠান, গৌরব গগৈয়ের উপস্থিতিতে কংগ্রেসে সামিল গহীন বরা। তার সঙ্গে বেশ কয়েকজন বিজেপি নেতাও যোগদান করেন হাত শিবিরে। রঙানদী কেন্দ্রে বিজেপির টিকিট প্রত্যাশী ছিলেন গহীন বরা। বিজেপির সিন্ডিকেট ও অরাজকতায় অতিষ্ঠ হয়ে কংগ্রেসে সামিল। হাত শিবিরে যোগ দিয়ে মন্তব্য গহীন বরার। আন্দি সমষ্টিত মই সমষ্টিৰ পৰাই ভাৰতীয় জনতা পাৰ্টীৰ যি মোৰ 22 বছৰীয়া কাৰ্যকাল মোৰ কটাইছিলোঁ, ভাৰতীয় জনতা পাৰ্টীৰ যিখিনি দায়িত্ব আছিল সেইখিনি মই অব্যাহতি ল'লোঁ। আৰু আজি মই এই যোৰহাটলৈ আহি তিতাবৰ সমষ্টিৰ ৰাজীৱ ভৱনত মই সন্মানীয় অসমৰ সন্তান, আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি আমাৰ শ্ৰদ্ধাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ ওচৰত মই কংগ্ৰেছত যোগদান কৰিছোঁ। আৰু মোৰ উদ্দেশ্য এটাই, যাতে বিজেপিৰ যিখিনি দুৰ্নীতি ভ্ৰষ্টাচাৰ, বিজেপিৰ যি চিণ্ডিকেট, বিজেপিৰ যিটো অৰাজকতা অসমত চলি আছে, এইখিনি মুক্ত কৰিব লাগে। অকল ময়ে নহয়, অসমৰ প্ৰত্যেকজন থলুৱাক, আমাৰ জাতি জনগোষ্ঠী মিলাই মই সকলোকে আহ্বান জনাইছোঁ যে বিজেপিৰ যি দুৰ্নীতি চৰকাৰ চলি আছে, এইখিনি আমি সকলোৱে মুক্ত কৰি যাতে অসমখন যাতে আমি শান্তি পৰিৱেশত আনিবলৈ, যি চিণ্ডিকেটৰ ৰাজ, গৰু চিণ্ডিকেটৰ পৰা ধৰি কয়লা চিণ্ডিকেটৰ পৰা ধৰি আজি কাঠৰ চিণ্ডিকেট, বিভিন্ন ধৰণৰ চিণ্ডিকেটৰ লগত জড়িত থকা ব্যক্তিসকলক যাতে উৎখাত কৰি এখন সুস্থিৰ চৰকাৰ, আজি কংগ্ৰেছৰ নেতৃত্বত, আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যাতে এখন অসমত সুস্থ চৰকাৰ হয়, তাৰে আমি আশা ৰাখিছোঁ। এই মুহূৰ্তত মই এটাই কথা দেখা পাইছোঁ যে বিৰোধী দলৰ একতাৰ পিছত বহুত মানুহে সাহস কৰিছে বিজেপি দলৰ অন্যায় অত্যাচাৰ ত্যাগ কৰা। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি আজিৰ তাৰিখত গোটেই বাজপেয়ী ভৱনত পুৰণি কংগ্ৰেছৰ মানুহ লৈ দখল কৰি ৰাখি থৈছে, তাৰ পৰা পৰিত্ৰাণ বিচাৰি বহুত মানুহখিনি তাত উশাহ ল'বলৈ এটা পৰিস্থিতি নাই, পৰিৱেশ নাই। তাৰ পৰা ওলাই আহি এতিয়া আমাৰ ওচৰত আহিছে। আৰু সাধাৰণ মানুহবোৰো এতিয়া তেওঁলোকে বিশ্বাস কৰিছে কি হয়, এটা শক্তিশালী বিকল্প আছে। আৰু এই যে মানুহৰ মাজত যে বিশ্বাস, এই বিশ্বাস লৈ এতিয়া মুখ্যমন্ত্ৰী তেখেতৰ ৰাজনৈতিক অংক জংকপংক হৈ গৈছে। সেইকাৰণে কেতিয়াবা চিট দিব, কেতিয়াবা চিট নিদিয়ে, কেতিয়াবা প্ৰচাৰ কৰিব, কেতিয়াবা প্ৰচাৰ নকৰে। তো তেওঁলোকৰ ৰাজনৈতিক যি তেওঁলোকৰ পৰিকল্পনা আছিল, একদম তেওঁলোকৰ নাভাবাকৈ পৰিস্থিতি আজিৰ তাৰিখত আমি অসমৰ ভিতৰত দেখা পাইছোঁ।